আপোনাৰ এই তিনিটা ভুলৰ বাবে মানুহে আপোনাক সন্মান নকৰে, আপোনাক গুৰুত্ব নিদিয়ে। নাম্বাৰ 1, আপুনি এই কথা জানিও যে কোনোবাই আপোনাক গুৰুত্ব দিয়া নাই বা আপোনাক ইগনোৰ কৰিছে, তাৰ পিছতো আপুনি বাৰে বাৰে সেই মানুহজনৰ পিছত দৌৰি থাকে, সেই মানুহজনৰ সন্মুখলৈ যায়, আৰু তেতিয়াই আপোনাৰ গুৰুত্ব কমি যায়, আপোনাৰ সন্মান হানি হয়। আৰু কেৱল সেই ব্যক্তিজনৰ ওচৰতেই নহয়, বেলেগ মানুহৰ ওচৰতো আপোনাৰ ইম্পৰ্টেঞ্চ কমি যায়। নাম্বাৰ 2, যেতিয়া আপুনি নিজক সময় নিদিয়ে বা নিজৰ লাইফক লৈ আপোনাৰ কোনো গুৰুত্ব নাথাকে, নিজক লৈ আপুনি কোনো ভেলু নিদিয়ে, কেৱল আপুনি বেলেগৰ কথাত বেছি মন দিয়ে বা বেলেগক আপুনি বেছি সময় দিয়ে, তেতিয়া মানুহে আপোনাৰ বিষয়ে ভাবিবলৈ ধৰে যে আপোনাৰ নিজৰ লাইফক লৈ কোনো ধৰণৰ গুৰুত্ব নাই, কোনো আপুনি স্থিৰ সিদ্ধান্ত নিজৰ লাইফক লৈ ল'ব নোৱাৰে। আৰু তেতিয়াই মানুহৰ মাইণ্ডত আপোনাৰ এখন ইমেজ বনে, আপুনি এজন সস্তীয়া মানুহ, আপোনাৰ নিজৰ লাইফক লৈ কোনো গুৰুত্ব নাই। নাম্বাৰ 3, বেলেগৰ কথা মতে চলা বা নিজৰ কোনো ডিচিশ্যন নথকা। আপুনি যদি সৰু সৰু কথাতেই বেলেগৰ ডিচিশ্যন মতে চলিব লগা হয় বা আপোনাৰ নিজৰ কোনো সিদ্ধান্তই নাথাকে, তেনেহলে মানুহে আপোনাক সস্তীয়া বুলি নাভাবি কি বুলি ভাবিব? যি নিজৰ লাইফটোক লৈ কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰে, কেৱল বেলেগৰ কথা মতে চলে, তেনে মানুহক মানুহে কেতিয়াও গুৰুত্ব নিদিয়ে আৰু আপোনাৰ সন্মান হানি হোৱাটো নিশ্চিত। গতিকে আপুনি এই তিনিটা ভুল শুধৰাই চাওক আৰু তাৰ পাছত আপুনি মানুহৰ পৰা গুৰুত্ব আৰু সন্মান পাইছে নে নাই আপুনি নিজেই চাওক।